বৰ্তমান পৰিৱেশটো আপোনালোকে নিশ্চয় কৰি দেখিছে আমাৰ যোনখন বিদ্যালয়ৰ প্ৰাতঃসভা কৰা চোতাল সেইখন সম্পূৰ্ণৰূপে পানীৰ তলত আছে পানীৰ তলত থকাৰ কাৰণে আমি প্ৰাতঃসভা অনুষ্ঠিত কৰিব পৰা নাই আৰু আমাৰ বিদ্যালয় নাৰেংগী প্ৰাথমিক বিদ্যালয়ত গুৱাহাটীৰ বহুত বিদ্যালয়ৰ তুলনাত ছাত্ৰ ছাত্ৰী যথেষ্ট বেছি 300ৰ ওপৰ ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত বৰ্তমান ছাত্ৰ ছাত্ৰী হিচাপে অধ্যয়ন কৰি আছে গতিকে তেওঁলোকক সুপৰিৱেশ এটা দিয়াটো আমাৰ দায়িত্ব চৰকাৰৰ দায়িত্ব এনেকুৱা কিছুমান চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাৰ ফলতেই আমাৰ প্ৰাইভেটাইজেশ্যনটো হৈ আছে এইটো সকলোৱে গম পায় কিন্তু আমাৰ কথাটো হৈছে যে আমাৰ স্কুলত শ্ৰেণী অনুযায়ী শিক্ষক শিক্ষয়িত্ৰী আছে সকলো প্ৰাইভেট স্কুলৰ দৰে কোনো ধৰণৰ খুঁটি নথকাকৈ আমি পাঠদান কৰোঁ কিন্তু পৰিৱেশটো যেতিয়া বেয়া থাকে সেইটো সকলোৰে এটা অভিভাৱকসকলক সেইটো মানে লৈ যাব বিচাৰে বা তেনেকুৱা কণ্ডিশ্যন হয় আৰু যিহেতু আমাৰ বৰ্তমান প্ৰধান শিক্ষকৰ অফিচ কোঠা বা আমাৰ শিক্ষকৰ বহা কোঠা সকলো পানীৰ তলত আমাৰ এটা শ্ৰেণী কোঠা পানীৰ তলত আছে যাৰ ফলত আমি এটা ৰুমত দুটা শ্ৰেণী লগ লগাই পাঠদান কৰিব লগা হৈছে যিটো কিন্তু ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত অলপ ব্যাঘাত জন্মাব পৰা পৰিৱেশ এটা আহিছে তদুপৰি স্বাস্থ্যৰ দিশটো এই ক্ষেত্ৰত মন কৰিবলগীয়া কণ শিশু বন্ধ পানী তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতিও অলপ সচেতনতা মানে থকা মানুহৰ কাৰণে এইটো এটা ভাবুকি আহি পৰে আমাৰ ডাঙৰ মানুহখিনিৰ কথা বাদ দিলোঁ শিক্ষাৰ্থীখিনিক যদি আমি সুবিধা নিদিওঁ এই ক্ষেত্ৰত কিন্তু মানে চৰকাৰী জগৰীয়া হৈ ৰ'ব এনেকুৱা কণ্ডিশ্যনত বিদ্যালয়ৰ বৰ্তমান ড্ৰেইনেজ ছিষ্টেমটো সম্পূৰ্ণৰূপে ব্যাঘাতপ্ৰাপ্ত যাৰ কাৰণে নেকি সামান্য বৰষুণতে আমাৰ চোতাল ৰান্ধনী ঘৰ মধ্যাহ্ন ভোজনৰ আৰু প্ৰধান শিক্ষকৰ কথা হওক আমাৰ শিক্ষক শিক্ষয়িত্ৰী কমন ৰুম হওক সকলো পানীৰ ডুব যায় আৰু মধ্যাহ্ন ভোজনৰ ব্যৱস্থাটো আপোনালোকে ইতিমধ্যে দেখিছে আমি বেলেগ এটা কোঠালৈ স্থানান্তৰিত কৰি ছাত্ৰ ছাত্ৰীক আমি সদায় মধ্যাহ্ন ভোজনৰ ব্যৱস্থাটো কৰি আছোঁ যিকোনো উপায়ে কিন্তু আমি সঠিক ৰূপত কৰিব পৰা নাই সেইটো আমাৰ নিজৰ ফালৰ পৰা কৰিব লগা হৈছে গতিকে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যত্ন কৰিছোঁ যাতে তেওঁলোকে সুপৰিৱেশ এটা আমাক দি ছাত্ৰ ছাত্ৰীখিনিক পাঠদানত আগুৱাই লৈ যোৱাত সহায় কৰে